পাচলি বাগিচা সৰু বাগিচা এই সৰু বাগিচা জানো দেখিছা এই শৈশৱৰ এটা ধুনীয়া কবিতা আপোনালোকে হয়তো পঢ়িছে তো মই যেহেতু পঢ়িছোঁ তো সেই কবিতাটোৰ বাস্তৱত পৰিণত কৰিছে আমাৰ পিছফালে এটা ধুনীয়া বস্তু আপোনালোকৰ আগত আজি শ্বেয়াৰ কৰিম তাৰে আগতে এই দেখিছেনে ৰ'দত কেনেকৈ মাটি উঠাই আছে সঁচাকৈ গাইজ পেটৰ তাৰণাত ৰ'দ বতাহ বৰষুণ মানে চব পাহৰি যোৱা যায় একমাত্ৰ এই পাপি পেটটোৰ কাৰণে তো দেখিছে কেনেকৈ কষ্ট কৰি আছে বেয়াও লাগে ইমান ৰ'দত বাট উপায়ো নাই কষ্টৰ ফল যে মিঠা সেইটো আজি আপোনালোকক দেখাম তো মানে কিমান কষ্ট কৰি কিনে দেউতাই পিছফালে বহুত কিবা কিবি ৰুইছে তো তাৰে এতিয়া ৰিজাল্ট ওলাইছে তো আপোনালোকৰ লগত ৰিজাল্টখিনি দেখাম আৰু কেনেকুৱা হৈছে সেইটো বস্তু শ্বেয়াৰ কৰিম আপোনালোকৰ লগত তো হেল্ল' এভৰি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু এক নতুন ভিডিঅ'লৈ যাব লাগিব পিছফালে কিন্তু পিছফালে অলপ যাব ভয় লাগে ৰ'ব মানে ইটো থাকে না সেইকাৰণে গৰমৰ দিনত পূৰা ওলাই যায় কালি অলপ সেনেকা হৈছে আমাৰ ইয়াতে জেঠীমা একজনীক মানে দেখা নাছিল খোজকাঢ়ি যাওঁতে ৰাস্তাত মানে ঢুকনা বুলি ঢুকনাৰ তলত আছিলে তো খোজকাঢ়ি দিয়াৰ লগে লগে পূৰা মাৰি দিছে একদম দাঁত ভাঙি গৈছে এনেকৈ জোৰত মাৰিছে তাৰমানে ইমানেই খং কিন্তু সৰু সাপ দিয়কচোন ইমান এটা সেই নাই আৰু মানে ভয় খাব লগা নাই তো এতিয়া এডমিট আছে বাৰু তেখেতে বাট ভাল হ'ব আৰু সোনকালে তো যি নহওক প্ৰথমতে দেখাইছোঁ মই চাওক এয়া লাও দেখিছে তো এয়া লাও আছে আৰু এতিয়া কিবা কিবি আছে এই পূৰা চিৰিয়েল পাই দেখিছে না এতিয়া কিবা বহুত কিবা কিবি ৰুই থাকে ফাদাৰে এইবিলাক আৰু এয়া লাও পূৰা বগাই গৈছে দেখিছে চানি বান্ধি দিছে বঢ়িয়া কৰি তো সেইবিলাক তো বলক এতিয়া পিছফালে যাওঁ পিছফালে দেখাই আছোঁ মেইন বস্তুকেইটা ভয়কৈ যাই আছোঁ মই কাৰণ মোৰ সেইটো বস্তুটো বিৰাটেই ভয় লাগে যি নহওক প্ৰথমতে দেখাই দিছোঁ এই চাওক বগৰী এইডাল বগৰী মানে খাইছোঁ আৰু এইবাৰ বঢ়িয়া ইমান ডাঙৰ দিছে বঢ়িয়া টেষ্টি একদম মিঠা আৰু যেহেতু গৰমৰ দিন তো গৰমৰ দিনত জানেই কি হয় তো এয়া চাওক লেচু ৱাও দেখিছে এয়া লেচু কিমান পকি হৈছে পূৰা দেখিয়ে ভাল লাগে দেখিছে না এইবিলাক দেখিছে না এই আৰু মানে ইচ্ছা গেলি খালোঁ চিঙি এনেকুৱাকৈ ঘৰৰে না যদি আমি এই কোণা দি অলপ আগবাঢ়ি যাওঁ তাতে দেখা পাম আম গছ আম দেখাই আছোঁ ৰ'বক এইফালে হ'ল আম দেখিছে আম পকা আম চিঙি খাম এয়া তেজপাত যিটো আঞ্জা বহুতে সোৱাদ কৰে আৰু এইফালে তামোল পাণ দেখিছে এইবিলাক বহুত আৰু কিবা কিবি আছে আৰু সেয়ে হ'ল লেবু এই দূৰত লেবু গাছ এইফালে আৰু সেয়া পাণ দেখিছে এইফালে তামোলো হৈছে বাৰু তো আমাৰ ধৰক পাণ তামোল বা ফল এইবিলাক তাৰমানে কিনি খাব লগা নহয় আৰু ফল মানে কি ধৰক চব নহয় আৰু বগৰী খাইছোঁ মানে সেই দিনত ঠাণ্ডাৰ দিনত আৰু বাকী এতিয়াতো লেচু হ'লে আৰু আমো হৈছে তো মানে আম আৰু লেচু ধৰক কিনি খাব লগা নহয় বাকী তামোল পাণো আৰু দামটো কিমান জানে আমৰ চামৰ কিমান দাম একদম ক'বই নালাগে বজাৰত গ'লেতো গমেই পাব চাগে তো এইখিনি তাৰমানে এটা বেনিফিট আৰু অল ক্ৰেডিট গ'জ টু মাই দেউতা তো ইয়াৰে বোলে গছ পুলি মানে শুনামতে আৰু মানে ৰুলে অলপ বোলে হাতখনো অলপ লাকি হ'ব লাগে মানে শুনো আৰু মানে ধৰক চবৰে হাতত নহয় এইবিলাক তো মোৰ দ্বাৰাতো নহয় মই জানো ভালকৈ তো দেউতাই বহুত কষ্ট কৰিছে তো ক্ৰেডিট গ'জ টু হিম তো তেখেতক যায় ক্ৰেডিট তো বাকী দেখিলে এইবিলাক আৰু এইফালে কিবা কিবি জলকীয়াও আছে আৰু বহুত কিবা কিবি আছে দিয়ক এনেকৈ মাজে সোমাই যাই আপোনালোকক দেখাব ট্ৰাই কৰি আছোঁ এয়া মানে পিছফালৰ গোটেই এৰিয়াখিনি বাগিচাই পূৰা গোটেই কিবা নহ'লে কিবা ৰুই থৈ দিছে ফাদাৰে আৰু ওচৰৰ ছাৰহঁতৰো কিবা লাগিছে আৰু এই বুম তামোল গছডাল দেখিছে না এই চাইডে বাথৰুম হ'ব বাৰু আমাৰ এক্সট্ৰাকৈ আৰু এই চাওক লেচুকেইটা কি ধুনীয়াকৈ মৰম লগাকৈ ফুলি আছে দিছে নাৰিকল এইটোক ইগন'ৰ কৰিব দেই এইটো টয়লেট আছিল আগতে এই চাইডে নাৰিকল গাছ দেখিছে কিন্তু নাৰিকল বৰ্তমান লগা নাই বাৰু নাৰিকল বৰ্তমান সেই হোৱা নাই লগা নাই বাট এইকেইটা মানে ঔষধ চকুত দি গৈছে আৰু লাগিব তো দিছি যাৱাৰ বাগিচা এই গাছ এডাল ৰোৱাৰ কাৰণে বহুতেই বেছি কষ্ট কৰিব লগা হয় তো যোনে মানে খেতি কৰে বা যোনে এনেকুৱা বাগিচা চাগিচা আছে তেখেতসকলে ভালকৈ গম পাব যে কিমান কষ্ট কৰিব লাগে কলম দিব লগা হয় আনিব লগা হয় গছপুলি বজাৰৰ পৰা কিনি আনি কিনে আৰু তাক বহুত সাৰ দি বহুত মেহনত কৰা হয় তাৰে পিছতহে মানে ফল লগা যায় আৰু তো সেয়েহে তাৰে এটা মানে চেম্পল আপোনালোকক দেখালোঁ আজি তো সেয়ে আপোনালোকক ৰুৱক আৰু গছ ৰোৱাটো এনেও ভালেই বহুত কাৰণ গমটো পায়ে আছে কেনেকুৱা মানে বিষম গতিৰ ফালে যাই আছে পৃথিৱীখন ধ্বংস কৰি আছে গছ গছনি কাটি তো আৰু বেছিদিন নাই আৰু ওলাও তো একদম আগফালে ফ্ৰণ্টত দেখাই আছোঁ তাতে ৰুইছে ডাঠা আৰু ভেন্দি তো সেইটো বস্তু আপোনালোকক দেখাই আছোঁ আগফালে তো আহিছোঁৱে যেতিয়া দুটামান লেচু চিঙি নিওঁ ৰুব ছাইডতো তাৰমানে অলপ জাগা মাটি উঠাই থৈছে তাতেও কিবা ৰুব মানে দেউতাৰ এটা বস্তু ভাল লাগে যে তেখেতে বহি নাথাকে মানে কিমান হ'লেও কিবা এটা কৰি থাকিবই তো এইটো বস্তু মানে ইনস্পায়াৰ হ'ব আৰু মই বহুত যে মানুহ এনে বহি থাকিব নালাগে কিমান হ'লেও কিবা এটা কৰি থাকিব লাগে যাতে মানে বডিটোও এক্টিভ থাকে আৰু মাইণ্ডটোও ফ্ৰেছ থাকে আৰু বাকী এইফালে হ'ল এয়া ডাঠা দেখিছে এই হ'ল ডাঠা আৰু এইফালে হ'ল সেই চাইডে আছে ভেন্দি এইবিলাক ভেন্দি
ৰ'ব দেখাই আছোঁ ভিতৰত যায় পাৰ হৈ যাব লাগিব জাল দিয়া আছে এইফালে চাওক এইখিনি জেগা গোটেই কাভাৰ কৰিছে ভেন্দি আৰু ডাঠাই দিয়ে দেখিছে আৰু ইয়াতেও কিবা কিবি ৰুইছে মানে এই তাকে লগি আছে পুৰা টিংখন দেখছে না পুৰা তাকে লগি আছে আৰু ইফালে ভেন্দিয়ে চাওক এয়া লাগিছে ভেন্দি তো এইখিনি জেগাত নতুনকৈ মাটি উঠাই দিছে তো ইয়াতেও কিবা বোলে ৰুব আৰু এইখিনি জেগাত আৰু গৰম যে দিছে বাপ্পা এতিয়া 37 মাৰছে ইয়াতে মানে ফাটি একদম ভজু উঠি গৈছে পুৰা জ্বলি পৰি গৈছে একদম অলবাই ভয় লাগে গাইছ চলাব পৰা নাই পাছো ই মিঠা অমৃত খান পায় আৰু এইজনে হ'ল সেইজন ব্যক্তি যাৰ কাৰণে আমি এতিয়া লিচু খাই আছোঁ ইমান মজা মজা আৰু আম কেইটা খাব পাম আম পকিলে পকিলে না টেষ্ট আছে না আমৰ অলপ অলপ টেঙা আছে আৰু কিন্তু তথাপিও মিঠাটো আছে আৰু সেইকাৰণে ভাল লাগে কিন্তু মাংস বেছি সেই নাই এই সোৱাদৰ জুতি বেলেগ সেইকাৰণে এটা পুৰা টেষ্ট কৰি চালোঁ যিহেতু পিছফালে গৈছিলোঁ খাই চালোঁ অফ মজা আপোনালোকে যদি টেষ্ট কৰিব খোজে আমাৰ ঘৰৰ লেচু তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব মই বঢ়িয়াকৈ পাৰ্চেল কৰি পঠাই দিম দিয়ক তো এইটোৱে আজি এটা সৰু নৰ্মেল ভিডিঅ' আছিল ঘৰৰে ঘৰুৱা আৰু মানে দেখালোঁ আৰু ধৰক মানে কি আমাৰ ফল হৈছে কি ৰুইছে আৰু কেনেকৈ কষ্ট কৰিলে কেনেকৈ ভাল ৰিজাল্ট পোৱা যায় সেইটো দেখালোঁ তো আপোনালোকে হয়তো ভিডিঅ'টো ভাল হ'ব দিয়ক ভাল যদি পাই লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে টেক কেয়াৰ যায় বাই বাই বা এই ৰ'দত যদি অলবা লাগে কিন্তু উপায় নাই কিছুমানে তেওঁ ৰ'দতো কষ্ট কৰি আছে নিজৰ পেটটো পোহাৰ কাৰণে তো আমিয়ে ভাবি আছোঁ ঘৰত থাকি কিনে এই গৰম 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 বাট যিয়ে নহওক আপোনালোকে ভালকৈ সেই কৰিব অলপ থাকিব যিহেতু ৱেডাৰটো চেঞ্জ হৈছে অলপ বতৰটো চেঞ্জ হৈছে যিহেতু মানে গৰমটো বহুতেই বেছি না তো বেছিকৈ ঠাণ্ডা ঠাণ্ডা খালে আৰু ক'ল্ড ড্ৰিংকছ খালে অলপ মানে দেহাৰ ক্ষতি হ'ব পাৰে তো অলপ কুঁহিয়াৰৰ ৰস অলপ ভাল বস্তু খাব আৰু এনে সেই দিছোঁ আৰু এটা ছাজেশ্যন সৰু মানুহ হিচাপে যদি ভাল পাই লৈ ল'ব একো নাই বাকী ডক্টৰ চক্টৰটো মই নহয় তথাপি আৰু আপোনালোক বহুত ভাল পাওঁ সেইকাৰণে